নমস্কাৰ কাইলৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ কেবিনেট বৈঠক হোৱাৰ কথা আছে য'ত কৰ্মচাৰীসকলৰ ডিআৰ সম্পৰ্কত এটা ভাল খবৰ আহিব বুলি সকলোৱে অধিক আগ্ৰহেৰে বাট চাই আছে। ইয়াৰ আগতে বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা এটা খবৰ আহিছে। বিত্ত মন্ত্ৰালয়ৰ এই বিশেষ খবৰটো আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে। এইখন এখন হ'ল অফিচ মেম'ৰেণ্ডাম আৰু ছাবজেক্টটো হৈছে ৰিভিজন অফ ইণ্টাৰেষ্ট ৰেট ফৰ স্মল ছেভিং স্কিমছ। স্মল ছেভিং স্কিমৰ ৰিভিজন যিটো তাৰ সম্পৰ্কত আপোনালোকে নিশ্চয় দেখিছে। দি ৰেট অফ ইণ্টাৰেষ্ট অন দি ছেভিং অফ স্মল ছেভিং স্কিমছ ফৰ দি থাৰ্ড কোৱাৰ্টাৰ অফ দি ইয়েৰ, অৰ্থাৎ স্মল ছেভিং স্কিমছৰ থাৰ্ড কোৱাৰ্টাৰটো যিটো ফাইনেন্সিয়েল ইয়েৰ 2024-25 থাৰ্ড কোৱাৰ্টাৰৰ কাৰণে দিছে ষ্টাৰ্টিং ফ্ৰম 1 অক্টোবৰ 2024 1 অক্টোবৰ 2024 পৰা আৰম্ভ হ'ব এণ্ড এণ্ডিং ইন 31 ডিচেম্বৰ 2024 আৰু 31 ডিচেম্বৰ 2024 শেষ হ'ব। চেল ৰিমেইন আনচেঞ্জ, অৰ্থাৎ সলনি নহয়, আগৰ যিটো ৰেট অফ ইণ্টাৰেষ্ট আছিল সেইটোতে থাকিব। ফ্ৰম নটিফাইড ফৰ দি ছেকেণ্ড কোৱাৰ্টাৰ অফ 1 জুলাই 2024 টু 30 ছেপ্টেম্বৰ 2024, অৰ্থাৎ সলনি নহয়, ৰেট অফ ইণ্টাৰেষ্ট ছেইম থাকিব। গতিকে এইটো এটা অত্যন্ত ভাল খবৰ। স্মল ছেভিংছ স্কিমবিলাকত বিভিন্ন ধৰণৰ যিবিলাকে তেওঁলোকে পইচা বিনিয়োগ কৰে তাত ৰেট অফ ইণ্টাৰেষ্ট অৰ্থাৎ লাষ্টৰ কোৱাৰ্টাৰটো কোনো সলনি নহয়। এইখন আপোনালোকে অফিচ মেম'ৰেণ্ডামৰ কপিটো ইয়াত আছে, লগত দেখিছে। ছাবজেক্ট ৰিভিজন অফ দি ইণ্টাৰেষ্ট অফ দি স্মল ছেভিং স্কিমছ। ইণ্টাৰেষ্ট ৰেটটোৱে দেখুৱাইছে ৰেট অফ দি ইণ্টাৰেষ্ট ফ্ৰম 1/10/2023 টু 31/12/2023, ৰেট অফ ইণ্টাৰেষ্ট ফ্ৰম দি 1/1/2024 টু 31/03/2024, ৰেট অফ ইণ্টাৰেষ্টটো দেখুৱাই হৈছে। আৰু আপোনালোকে দেখিছে ছেভিং ডিপ'জিটৰ ক্ষেত্ৰত 4 এইটো আছে আৰু ৰেট অফ ইণ্টাৰেষ্টটো আনচেঞ্জ হৈ আছে, একেধৰণৰে আছে, মানে কোনো সলনি কৰা হোৱা নাই শেষৰ কোৱাৰ্টাৰটোৰ কাৰণে। ইয়াত আপোনালোকে ঠিক একেদৰে স্ক্ৰীণত নিশ্চয় দেখিছে ৰেট অফ ইণ্টাৰেষ্ট ফ্ৰম দি 1/10/2023 টু 31/12/2023, ৰেট অফ ইণ্টাৰেষ্ট ফ্ৰম 1/1/2024 টু 31/03/2024, প্ৰত্যেকটোতে আপোনালোকে ৰেট অফ ইণ্টাৰেষ্টটো আপোনালোকে নিশ্চয় দেখিছে। ওপৰত লিখা আছে যে ৰেট অফ ইণ্টাৰেষ্ট অন ভেৰিয়াছ স্মল ছেভিং স্কিমছ ফৰ দি ফ'ৰ্থ কোৱাৰ্টাৰ অফ দি ফাইনেন্সিয়েল ইয়েৰ 2023-24 ষ্টাৰ্টিং এনেধৰণৰ হ'ব। এইখিনি দেখা গৈছে। এবছৰৰ কাৰণে যিটো টাইম ডিপ'জিটত ৰেট অফ ইণ্টাৰেষ্ট আপোনালোকে স্ক্ৰীণত দেখিছে। 2 বছৰৰ কাৰণে আছে, 3 বছৰৰ কাৰণেও আছে, 5 বছৰৰ ক্ষেত্ৰত যিটো টাইম ডিপ'জিট আছে 5 বছৰৰ ক্ষেত্ৰত ৰেকাৰিং ডিপ'জিটৰ ক্ষেত্ৰত আছে। ছিনিয়ৰ চিটিজেনৰ কাৰণেও ঠিক একেদৰে আছে। আৰু মন্থলি ইনকম একাউণ্ট স্কিম আপোনালোকে স্ক্ৰীণত নিশ্চয় ৰেট অফ ইণ্টাৰেষ্টটো দেখিছে। নেশ্যনেল ছেভিং চাৰ্টিফিকেটৰ ক্ষেত্ৰত দেখিছে, পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ স্কিমৰ ক্ষেত্ৰত দেখিছে, কিষাণ বিকাশ পত্ৰৰ ক্ষেত্ৰত দেখিছে। গতিকে এই খবৰটো আজি আপোনালোকলৈ আগবঢ়াই দিলোঁ। ধন্যবাদ।